কুৰুৱা মিলিজুলি নাগাৰা নাম দল এয়া প্ৰথমবাৰৰ বাবে হৈ যোৱা বাণীবদ্ধ নাগাৰা যিটো নাম আজি এই শুভ মুহূৰ্তত আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আকাশ তালুকদাৰক মই শ্ৰী ৰত্নেশ্বৰ কলিতাই এখন সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াইছোঁ। এই সুযোগতেই ৰত্নেশ্বৰ কলিতাই আকাশজ্যোতি তালুকদাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। SBS আসাম মোৰ সহধৰ্মিনী পত্নী শ্ৰী ভোগেশ্বৰী কলিতা এই শুভ মুহূৰ্ততেই নামটো দিছিল বাবুল শৰ্মা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ভোগেশ্বৰী কলিতা। আমাৰ এই দলটিৰ হৈ দলটিৰ মেইন প্ৰধান পৰিচালক হিচাপে জয়ন্ত দাস আমাৰ বজালী লোকগীতৰ শিল্পী বিশ্বনাথ ডেকা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব জয়ন্ত দাস। দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হৈছোঁ। বৰ্তমান উপস্থিত আছোঁ মই দৰং জিলাৰ পশ্চিম কুৰুৱাত আৰু মোৰ লগত আছে বৰ্তমান এগৰাকী বহুত পুৰণ শিল্পী, আচলতে নাগাৰা নামৰ বহুত পুৰণ শিল্পী, যদিও হয়তো এখেতক চিনি নাপায় তেনেকৈ, যিহেতু প্ৰচাৰ মাধ্যমত অহা নাছিলে তেখেতে, প্ৰচাৰ মাধ্যমত প্ৰচাৰবিহীন শিল্পী, প্ৰচাৰবিহীন এগৰাকী, তথাপিও তেখেতে নাম পৰিৱেশন কৰি আছে, জনপ্ৰিয় শিল্পী আৰু শ্ৰদ্ধা ৰামচৰণ ভৰালীদেৱৰ শিষ্য। আহক আমি তেখেতৰ পৰা আজি কিছু কথা জানিম আৰু লগতে নাগাৰা নাম উপভোগ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দাদা, আপোনাক মই নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আৰু পোনপ্ৰথমে আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আপোনাৰ পৰিচয়টো জানিব খুজিছোঁ। আচ্ছা, এই সুযোগতে আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট চেনেললৈ মই স্বাগতম জনাইছোঁ। মোৰ পৰিচয় মোৰ নাম শ্ৰী ৰত্নেশ্বৰ কলিতা, গাঁও পশ্চিম কুৰুৱা, থানা চিপাজাৰ, জিলা দৰং, অসম। এয়ে মোৰ চমু পৰিচয়। এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয়। আৰু আপোনাৰ যিটো নাগাৰা নামৰ দল, এই দলটিৰ নামটি জানিব খুজিছোঁ। এই দলটিৰ নাম হ'ল, যদিও মই পশ্চিম কুৰুৱা, এই দলটিৰ নাম হ'ল আমাৰ বৃহত্তৰ যিটো অঞ্চল সামৰি লৈ এই দলটি গঠন কৰা হৈছে। সেয়েহে এই দলটিৰ নামাকৰণ হিচাপে কুৰুৱা মিলিজুলি নাগাৰা নাম দল হিচাপে পৰিচিত। কুৰুৱা মিলিজুলি নাগাৰা নাম দল হিচাপে পৰিচিত। দাদা, আপুনি নাগাৰা নামৰ লগত কেতিয়াৰ পৰা জড়িত? মই নাগাৰা নামৰ মই জনামতে আপুনি বহুত পুৰণ শিল্পী, বহুত বছৰ হৈছে আপোনাৰ। মইতো সৰুৰে পৰা একদম এই কালচাৰেল দিশৰ পৰা অতিকে মই স্পৃহা। তথাপিতো মই 1996 পৰা নাম জগতত মই আৰম্ভণি, প্ৰথম খোজ দিছোঁ। এই প্ৰথম খোজ দিয়াতেই মই তেতিয়া এটা থিৰাং কৰি লৈছোঁ যে মোৰ স্বনামধন্য এই নাগাৰা নাম দলৰ, নাগাৰা জগতৰ আমাৰ মাননীয় ৰামচৰণ ভৰালীদেৱ মোৰ গুৰু, আৰু তেখেতই আলম লৈ আজি পৰ্যন্ত মই ঈশ্বৰৰ গুণানুকীৰ্তন কৰি আছে। হয়, আচলতে শুনি সঁচাই বহুত ভাল লাগিছে। অসমৰ এগৰাকী জনপ্ৰিয় বিশিষ্ট নাগাৰা নামৰ পাঠক, লগতে নাগাৰা নামৰ সূৰ্য,
নাগাৰা নামৰ পিতামহ শ্ৰদ্ধাৰ ৰামচৰণ ভৰালীদেৱৰ আপুনি শিষ্য। দাদা বৰ্তমান আপুনি ফিল্ডত কি নাম পৰিৱেশন কৰি আছে? গুৰুদেৱে যিখিনি নাম পৰিৱেশন কৰিছিলে সেইখিনি নামকে মই আমাৰ ফিল্ডত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত মই পৰিৱেশন কৰি আছোঁ। যেনে কংসৰ জন্ম, পদ্মা পুৰাণ, শ্ৰুতি পুৰাণ, কৃষ্ণ অৰ্জুন সংবাদ, আমাৰ হনুমানৰ জন্ম, বনমালী, হনুমানৰ জন্ম আৰু নাৰদৰ জন্ম, এইখিনি নাম পৰিৱেশন কৰি আছোঁ। কিন্তু এটা কথা, এই জানে নাজানে গাঁৱে গীত ঈশ্বৰ বোলে মোৰে হিত, কিন্তু কাৰ সমান হ'ব কোন নৈ সমান বব কোন। গুৰুদেৱে যিখিনি প্ৰতিষ্ঠা কৰি আছে তেখেতৰ আলম লৈ মই সেইখিনি হ'ব পৰা নাই, তথাপিতো মই চেষ্টা কৰিছোঁ তেওঁৰ নাম যাতে সদায় বিৰাজমান কৰি থাকিব পাৰোঁ, তাৰ কাৰণে এই দলটো মই জীয়াই ৰাখিছোঁ। দাদা আচলতে বহুত ভাল লাগিছে, কাৰণ যিকেইটা নাম কৈছে আপুনি খুব আচলতে ৰসাল নাম আছে। নাৰদৰ জন্ম, হনুমানৰ জন্ম, শুনিলে শুনি থাকিব মন যায়। দাদা এইখিনিতে এটি কথা জানিম, যিহেতু আগন্তুক দিনত আপোনাৰ বিশ্বকৰ্মা পূজা আহি আছে, দুৰ্গা পূজা আহি আছে, লক্ষী পূজা আহি আছে, তেনেধৰণে বিভিন্ন অনুষ্ঠান আহি আছে আৰু আপোনাৰ গোটেই দলটোৱে নাম পৰিৱেশন কৰিবলৈ সাজু হৈ আছে। গতিকে প্ৰশ্নটো হ'ল যে আপুনি আগন্তুক দিনত তেনেকুৱা কিবা নতুন নাম লৈছে নেকি আগন্তুক দিনৰ কাৰণে? আগন্তুক দিনৰ কাৰণে যিহেতু মোৰ এই ৰেকৰ্ডিং প্ৰথম হ'ল, এই দলটি 1996 পৰা যদিও আমি আৰম্ভণি কৰিছিলোঁ, কিন্তু সংবাদ মাধ্যমত বা এনেকুৱা হেৰিত অহা নাছিলোঁ। কিন্তু এতিয়া এই নামটো ৰেকৰ্ডিং কৰি বনমালী, যিটো বনমালী এইটো ক'ত ৰেকৰ্ডিং কৰিছিলোঁ? এইটো আমাৰ এই চানমাৰী দেজি বিচিত্ৰা ৰেকৰ্ডিং কৰিছিলে। নামটিৰ নামকৰণটো কি আছিলে? বনমালী দিয়া। এইটো কীৰ্তনৰ নাম আছিলে? এইটো মহাভাৰতৰ নাম। হয়, শ্ৰদ্ধাৰ ৰামচৰণ ভৰালীদেৱৰ পৰা আনিছিলে আপুনি তেখেতৰ নাম। এই যিটো তেখেতে এইটো কথাই কৈছিল যে ৰত্নেশ্বৰ, মই গোটেই নাম ৰেকৰ্ডিং কৰিলোঁ, এই বনমালী দিয়া নামটো মই ৰেকৰ্ডিং কৰা নাই, গতিকে তোমাৰ কণ্ঠত তেওঁ পাৰ্মিশ্যন দিয়াৰ কাৰণে তেখেতৰ নাগৰু এই ছবিন ডেকা মানে লগত ৰাখি এই বনমালী দিয়াৰ নামটো বাণীবদ্ধ হৈছে আপোনাৰ কণ্ঠত। দিহা শুনিব খুজিছোঁ, যিকোনো এটি নাগাৰা নামৰ দিহা। আচ্ছা, মই কীৰ্তনৰ খনুচাৰ জন্মৰ এটি জনপ্ৰিয় নাগাৰা নাম। সেই খনুচাৰ জন্মৰ নাম এটি দিহা মই অলপ ফুনফুনাই দিব বিচাৰিছোঁ। ঠিক আছে। সকলে নবুজিব মোৰ মনৰে দুখ, চৰিত্ৰহীন হলে স্বামী নাই কোনো সুখ, স্বামী যদি বেয়া হয় কোনো কথা নাই, উপবদি ললে স্বামী কিয় বেয়া পায়, সকলে বুজিব মোৰ মনৰে দুখ, চৰিত্ৰহীন হলে স্বামী নাই কোনো সুখ। ঠিক আছে দাদা, বহুত বহুত ধন্যবাদ। এটি জনপ্ৰিয় নাগাৰা নাম খনুচাৰ জন্ম নামটিৰ এটি দিহা আপুনি গাই দিলে। পূৰ্বা মিলিজুলি নাগাৰা নাম দলটোৰ দলপতিদেৱ আজি আমাৰ লগত উপস্থিত আছে এইটো দলত। দাদা আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। ধন্যবাদ। আপোনাৰ পৰিচয়টো জানিব খুজিছোঁ। মোৰ নাম শ্ৰী জয়ন্ত কুমাৰ দাস, গাঁও হাতী কুৰুৱা, ডাকঘৰ কুৰুৱা, আমাৰ থানা আৰু সমষ্টি শিৱবাজাৰ, জিলা দৰং। আৰু এই যিটো নাগাৰা নামৰ দল, যিহেতু আপুনি দলপতি হিচাপে আছে দলটোত, আপুনি কেতিয়াৰ পৰা এই দলটিৰ লগত জড়িত হ'ল? আমি আৰম্ভণিৰ পৰাই আছোঁ এই দলটোৰ লগত জড়িত হৈ
আৰম্ভণিৰ পৰা আপোনাৰো বহুত বছৰ হৈছে এই দলৰ লগত তাৰ আগতে আমি আৰু আমাৰ বেলেগ দলো আছিলে কিন্তু আছিলোঁ কিন্তু বিভিন্ন সময়ত দলবিলাক মানে ভাঙি যায় এনেকৈ আমি আকৌ লগ হৈ আমি এতিয়া আপুনি ৰত্নেশ্বৰ কলিতাদেৱৰ দলৰ লগত আপুনি জড়িত হৈ আছে আৰু দলপতি হিচাপে আছে ঠিক আছে দাদা আপোনাক ধন্যবাদ জনালোঁ লগ পাই ভাল লাগিছে আৰু আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটিত বৰ্তমান আমাৰ লগত উপস্থিত আছে এগৰাকী বিশিষ্ট নাগৰাবাদক শ্ৰদ্ধাৰ সুবিন ডেকাদেৱ আমাৰ লগত উপস্থিত আছে আৰু তেখেতে আজি বহুত কষ্ট কৰি বহুত দূৰৰ পৰা তেখেতে নলবাৰী জিলাৰ পৰা আহি উপস্থিত হৈছে দৰং জিলাৰ পশ্চিম কুৰুৱা শ্ৰদ্ধাৰ পাঠক ৰত্নেশ্বৰ কলিতাদেৱৰ বাসগৃহত আৰু দাদা জনামতে যোৱাকালি আপুনি নাম গাইছে আপোনালোকৰ দলটোৱে ক'ত গাইছিল যোৱাকালি নাম মই যোৱাকালি নাম গাইছিলোঁ মঠঘৰীয়া 2 নম্বৰ গুৱাহাটী মঠঘৰীয়া আৰু নাম গাইছিলোঁ সদখন নাগাৰা নামৰ সভাপতি যাক অসমে স্বীকৃতি দিছে লোক সংস্কৃতিৰ বাহক নাগাৰা নামৰ সম্ৰাট নাগাৰা নামৰ সূৰ্য তেখেতৰ লগতে মই নাগাৰা বজাই আজি 34 বছৰ এনেকৈ 34 বছৰ আপুনি তেখেতৰ লগত নাগাৰা বজাই আছে দাদা লগতে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো এবাৰ জানিব খুজিছোঁ মোৰ নাম শ্ৰী সুবিন ডেকা মোৰ গাঁও ডাগাপাৰা পোষ্ট অফিচ ডাগাপাৰা থানা মুকালমুৱা জিলা নলবাৰী এখন এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয় আৰু যিহেতু আজি আপুনি পাঠক ৰত্নেশ্বৰ কলিতাদেৱৰ লগত আজি নাগাৰা বজাব যিটো আমি ভিডিঅ' বনাম এতিয়া কি ক'ব আপুনি কেনেকুৱা লাগিছে আপোনাৰ যিহেতু এটা দলৰ লগতে আপুনি আজি 34 বছৰ নাগাৰা বজাই আছে মই জনামতে আৰু আপুনি আন তেনেকুৱা কোনো দলৰ লগত কিন্তু জড়িত নাই বেলেগ দলত আপুনি নাগাৰা নবজায় হয়তো মই জনামতে নাই নবজাওঁ কিন্তু কেছেট কৰিবলৈ যাওঁ এবাৰ মই মোটামুটি 4টামান পাঠকৰ লগত কেছেট কৰিছোঁ কেছেটত গৈছোঁ কিন্তু এনেকুৱা পৰিস্থিতি হোৱা নাই আজি প্ৰথম অভিজ্ঞতা বহুত লাগিছে ৰত্নেশ্বৰ কলিতাদেৱক 1996 চনত আমি তেখেতৰ নাম শিকাব আহিছিলোঁ নাম শিকাব আহিছিল শ্ৰদ্ধাৰ পাঠক ৰামচৰণ ভৰালী আৰু মই শ্ৰী সুবিন ডেকাই ৰামচৰণ ভৰালীদেৱ এৰাতি থাকি গুচি গ'ল মই 3 দিনমান থাকি গ'লোঁ তাৰপৰা এটা ঘৰুৱা সম্পৰ্ক হ'ল নামবিলাক আনি থাকোঁ তেখেতক গোট দিওঁ এনেকৈ এটা চিনাকি অলপতে এটা বাণীবদ্ধ হৈ গ'ল বাণীবদ্ধটো আমি গুৱাহাটী চানমাৰী ডেজি চিত্ৰাত আমি যিটো শৰ্মা মালিক তেখেতৰ তাতে আমি বাণীবদ্ধ কৰিলোঁ নামটিৰ নাম হ'ল বনমালীৰ বিয়া মহাভাৰতৰ কাহিনী সুন্দৰ কাহিনী ৰাইজে আঁকোৱালি ল'ব এইটো মোৰ ৰাইজৰ কাৰণে খুব ইচ্ছা থাকে ঠিক আছে দাদা আজিৰ দিনটোত আপোনাক এনেকৈ লগ পাই আছে বহুত ভাল লাগিছে ধন্যবাদ জনাইছোঁ দাদা এইখিনিতে মই জানিম যে আপুনি এগৰাকী নাগাৰা নামৰ পাঠক নাম পৰিৱেশন কৰি আছে আপুনি ফিল্ডতে হওক মানুহৰ ঘৰতে হওক কৰি আছে পৰিৱেশন তাৰ লগতে আপুনি কিবা বেলেগ কি কৰে নে অকল নাগাৰা নামে গায় আপুনি বেলেগ কি কৰে মই নাগাৰা নামৰ উপৰিও মই লোকগীত আৰু মোৰ জীৱনত একাংকিকা নাট 4খন মঞ্চস্থ কৰিলোঁ একাংকিকা নাট আগত মোৰ ওপৰৰ দাদা যিজন দাদা আছে তেওঁৰ হতুৱাই একাংকিকা নাট পৰিৱেশন কৰিছোঁ 4খন একাংকিকা নাট মঞ্চস্থ কৰিছোঁ আৰু সেই পৰিৱেশন এই একাংকিকা নাট মই নিজেই মঞ্চত এখন নাটকত মই পৰিৱেশন কৰিবলগীয়া হৈছে এটা ৰোলৰ কাৰণে তাৰোপৰি আমাৰ লোকগীত আধুনিক গীত আৰু আধুনিক গীতো মই জানা হোৱাৰ পৰাই আজি পৰ্যন্ত শুনি ভাল পাওঁ কিন্তু মই কাৰো গীত মই নাগাওঁ নিজেই ৰচনা কৰোঁ নিজেই সুৰমান লৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজেদি মই সমাবেত সংগীতৰ পৰা আদি কৰি মই নিজা ৰচিত আৰু নিজা সুৰ সঞ্চয় কৰি মই পৰিৱেশন কৰি এই শিল্পী জগতত মই খুবেই মই স্পৃহা দাদা লগতে মই জনামতে আপুনি এটা চাকৰি কৰে আচলতে চৰকাৰী চাকৰি কৰেনে আপুনি জানিব খুজিছোঁ এতিয়া পৰ্যন্ত মই মোৰ ঘৰৰ পৰিয়াল 4জন পৰিয়াল ল'ৰা ছোৱালী 2টা পৰিবাৰ আৰু মই এই 4জন পৰিয়ালে এটি পেট প্ৰৱৰ্তনৰ কাৰণে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত মই
এটি সাধাৰণ কৰ্মসংস্থাপনত মই জড়িত হৈ আছোঁ। আজি বৰ্তমান মোৰ 30 বছৰ হ'ল। তাৰ উপৰিও বাপ বান্ধৱসকলৰ লগত এই গুণানুকীৰ্তন কৰাৰ কাৰণে মোৰ খুবেই স্পৃহা। তাৰ মাজেৰে মই গোটেইখিনি কলা সংস্কৃতিৰ লগত মন জয় কৰাৰ কাৰণে মই খুবেই প্ৰয়াস কৰি আছোঁ। দাদা এইখিনিতে আচলতে সঁচাই শলাগ ল'ব লাগিব আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ মই, যিহেতু আপুনি বহুত ব্যস্ততাৰ মাজত আচলতে থাকিও আপুনি গুৱাহাটী হাইকোৰ্টত আপুনি চাকৰি কৰি আছে আপুনি, আৰু ইমান ব্যস্ততাৰ মাজত থাকিও আপুনি নাগাৰা নামৰ লগত জড়িত হৈ আছে, আপুনি নাম পৰিৱেশন কৰি আছে বা ৰিহাৰ্চেল দিব লাগে। আপোনাক ধন্যবাদ জনাইছোঁ। বা আপোনাৰ তেনেকুৱা অসুবিধা নহয় নেকি? অসুবিধা মোৰ একো নহয়, কাৰণ এফালে চাকৰি এফালে আপোনাৰ নাগাৰা নাম। সেইটোতো দূৰৰে। মানুহে প্ৰশ্ন কৰে যে ৰত্নেশ্বৰ ইমান ব্যস্ততাৰ মাজত থাকিও কেতিয়া নাম মুখস্থ কৰা বা কেতিয়া নাম বা কেতিয়া গান কেতিয়া কেনেকৈ কি কৰা, মানে আমাৰ গাঁওবাসী মানুহৰ মনত এটা কৌতূহল উপজে। কিন্তু সেইটো মই নিজেই নাজানো কেনেকৈ মোৰ মনলৈ আহে, মই কেনেকৈ এই কালচাৰেল কলা সংস্কৃতিৰ মাজত মই জড়িত হৈ আছোঁ। আৰু যেতিয়া সোমালোঁ মই জীয়াই থকালৈকে মই ইয়াৰ পৰা কোনো কাৰণতে ওলাই যাব নোৱাৰিম বুলি মই ভাবিছোঁ। আচলতে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপুনি আজি মোক নিমন্ত্ৰণ জনাইছিল, আৰু আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আচলতে বহুত দূৰৰ পৰা আহিছোঁ। আজি বজালী জিলাৰ পাঠশালাৰ পৰা আহি বৰ্তমান মই পশ্চিম কুৰুৱাত উপস্থিত আছোঁ, দৰং জিলাৰ। আৰু আপোনাৰ গোটেই দলটিৰ পৰা সুন্দৰ নাগাৰা নাম উপভোগ কৰিলোঁ, আৰু লগতে নাগাৰা নাম সম্পৰ্কে কিছু কথা জানিলোঁ। আপোনাৰ লগতে আপোনাৰ গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আপুনি নাগাৰা নামৰ মাজেৰে আগুৱাই যাওক। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মোৰো আজি ভাল লাগিল আপোনালোকক লগ পাই। আচলতে সুন্দৰ মুহূৰ্তত, আৰু মই ভবা নাছিলোঁ যে আপোনালোকক এনেকৈ মই বাগগৃহত যে আপোনালোকক মই লগ পাম, এইটো মই সপোনতো ভবা নাছিলোঁ। কিন্তু গুৰুদেৱে যিটো কথা ক'লে সেই কথাটোৰ মাধ্যমৰ দ্বাৰাই মই এটা অনুমান কৰিছোঁ যে আপোনালোকো নিশ্চয় এই বাগগৃহত আহি যি পদাৰ্পণ কৰিলে বা যিটো আমাৰ এই নাগাৰা নাম জগতৰ এটা কিছু দৃশ্যাংশ ল'লে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে, আপোনাকো পুনৰবাৰ ধন্যবাদ।